আকৌ পোনে পোনে ফুৰিবা আৰু কোনোবাই যদি গালত এচৰ মাৰি দিয়ে আকৌ তুমি ইখন গালো পাতি দিবা। অনাসংঘৰ আছিলোঁ যদিও ককাইদেউ সংঘৰী আছিলে শুভ বৰুৱা মৰাণত থাকে। তেওঁ বেংকৰ মেনেজাৰ আছিলে। শংকৰদেৱে যিখিনি আদৰ্শ দেখুৱাই গ'ল সেইখিনি সঁচাকৈ শুদ্ধ, গতিকে আমি সেইখিনি বাছি পাইছোঁগৈ। গতিকে আমি সম্পূৰ্ণ এতিয়া শংকৰদেৱৰ কথাখিনিয়ে আমি চলিবলৈ চেষ্টা কৰি আছোঁ। ভকতৰ লগত ফুৰিবলৈ। কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। আজি মই আছোঁ ডিমৌত আৰু আহিলোঁ প্ৰায় এঘণ্টামান হ'ল। আহি কথা বতৰা পাতি আছোঁ আৰু পাতি মেলি লৈ এতিয়া বাপজনৰ লগত চাহ চিনাকি হৈ আপোনালোকতো চাহ চিনাকি কৰি দিওঁ বুলি আমি অকণমান আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। ডিমৌলৈ আহিছোঁ আৰু ডিমৌৰ পৰা কালি ৰাতিপুৱা আমি শিৱসাগৰ পামগৈ আৰু আমাৰ শ্ৰদ্ধাৰ যুগল গগৈ বাপজনা আছে কৃষ্ণ, লগতে আমাৰ আইগৰাকী আছে কৃষ্ণ কৃষ্ণ। বাপজনাক হয়তো সকলোৱে চিনি পাইছে কৃষ্ণ কৃষ্ণ। আৰু বাপজনাৰ লগত আমাৰ সান্নিধ্য লাভ হৈছিল। আমি পদযাত্ৰা কৰি আহোঁতে তেখেতে আমাক লগ দিছিল আৰু তেখেতৰ লগত আমাৰ কথা পতা হৈছিল। আজি আমাৰ পৰম ভাগ্য, আমি সাধু পৰিয়ালটি গৃহত আজি আমি আশ্ৰয় ল'বলৈ কাৰণে সুবিধা পাইছোঁ। আজি ৰাতিটো ইয়াতে আমি কটাই কাইলৈ ৰাতিপুৱা আমি শিৱসাগৰলৈ যামগৈ আৰু তাতে আমাৰ অনুষ্ঠান ভাগ আছে। অনুষ্ঠান ভাগত আমি অংশগ্ৰহণ কৰি পৰহিলৈ আমি যোৰহাটলৈ যাম আৰু বাপজনৰ লগত কিছু কথা পাতিম বুলি আমি মোবাইলটো উলিয়াই ল'লোঁ আৰু এই কথাখিনি আপোনালোকৰ মাজলৈ ঠেলি দিম বুলি, আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি আমি অকণমান চেষ্টা কৰি বাপজনৰ লগত দুই এষাৰ কথা পাতিম। কৃষ্ণ বাপ কৃষ্ণ। মাধৱ মাধৱ মাধৱ। এতিয়া জয়তে আপোনাৰ শ্ৰীচৰণত আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ। আইগৰাকীলৈ আমি চৰণত সেৱা জনাইছোঁ। কৃষ্ণ। আমি সমগ্ৰ আই বাপ সমস্তলৈকে আমি সেৱা নিবেদন কৰিছোঁ আমাৰ ফালৰ পৰা। বাপজনাৰ একচুৱেলি এতিয়া ভকতৰ সাজত দেখিছে, কিন্তু বাপজনা এটা সময়ত বন্দুকধাৰী আছিল, মানে তেওঁৰ ফৌজত আছিল, হয়নে বাপ? হয় বাপ। আপোনাৰ পৰিচয়টো যদি অকণমান দি দিয়ে কৃষ্ণ। আমি মৰাণ আঞ্চলিক। হয়। আমি এতিয়া আমাৰ প্ৰাথমিক হ'ল মণিকাঞ্চন, আমাৰ এই কাষতে, বেছি দূৰ নহয়। হয়। আমি তাতে অন্তৰ্ভুক্ত হৈ আছোঁ এজন সাধাৰণ শংকৰ সংঘৰ বুলি, কিন্তু আমি খালি মূৰ্তি ৰূপতহে আছোঁ, মনুষ্য। কৃষ্ণ। আমি মানুহ হ'বগৈ মানে একচুৱেলি আমি মানৱ হ'বগৈ পৰা নাই। কৃষ্ণ। আপুনি কিমান বছৰ মেলডিত থাকিলে? আপুনি আমি প্ৰায় 25-30 বছৰ আছোঁ ফৌজতে আছোঁ। বিৰাট দুৰ্দান্ত এটা বন্দুকধাৰী কৃষ্ণ। অনবৰতে আমি আপুনি বন্দুক ধৰি থকাৰ অৱস্থাৰ পৰা এতিয়া ভকতি লাইলনে আপুনি কেনেকৈ আহিলে বাৰু? কি মনত ভাবি আহিলে? আমাৰ মা বহুত মানে আধ্যাত্মিক দিশত পঢ়া লিখা নাছিলে যদিও আধ্যাত্মিক দিশত আমাক শিকাই গৈছিলে, আমাক কিছু কথা শিকাইছিলে। সেইবিলাক ৰাস্তাই ৰাস্তাই নাকৰ পোনে পোনে ফুৰিবা আৰু কোনোবাই যদি গালত এচৰ মাৰি দিয়ে আকৌ তুমি ইখন গালো পাতি দিবা, এনেকৈ কৈছিলে। আৰু ভগৱন্ত যদি কৃপা হৈ থাকে ইকোৱা পাতেও গা নেকাটে বুলি এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পল দিয়ে। আমাৰ সেইবিলাক আজিও মনত আছে। মাটো নাই আজি, তথাপিতো মালৈতো মনত পৰিছে আজি যিখিনি যেতিয়া মনত পৰিছে, যেতিয়া তেওঁ অকণমান বৈকুণ্ঠত ঠাই পাইছে নিশ্চয়। আমি আজি ঈশ্বৰৰ কথাই পাতি আছোঁ, গতিকে তেওঁ য'তে আছে আমি মংগল কামনা কৰিছোঁ। কৃষ্ণ। আপোনাৰ পৰিয়াল বৰ্তমান? পৰিয়াল আমাৰ একেবাৰে সুখী পৰিয়াল। ছোৱালী এজনী আছিলে, কন্যাদান কৰা হৈ গ'ল। তাতো কিবা ভাগীদাৰী হৈছোঁ যেন লাগিছে আৰু পুণ্যৰ। এগৰাকী আনিছিলোঁ আৰু এগৰাকী উলিয়াই দিলোঁ আৰু ল'ৰা দুটি। এটাই সেনেকৈ মানে বেলেগ কৰি দিয়া হ'ল, কিয়নো আমি মা দেউতাৰ লগত থকা নাই। সেইটোকে তোমালোকেও এখন ঘৰ পাতা, সংসাৰ পাতা, তোমালোকে নিজৰ ভাগে থাকা বুলি আমি তেখেতলোককো বেলেগ কৰি দিয়া হৈছে। এতিয়া আছেগৈ, কলেজত পঢ়ি আছে। তেওঁ সেনেকৈ ধৰণে গৈ থাকিব। ঈশ্বৰ ভক্তি কৰিলে নিশ্চয় সুফল পাব, সকলোৱে সুফল পায়। কৃষ্ণ। বাপৰ লগত আমি এনেকৈ কথা পাতি আছোঁ, কিন্তু পৰিৱেশটো দেখাইছোঁ ঘৰখনৰ খুব সুন্দৰ পৰিৱেশ। দেখিছে নহয় কি ধুনীয়াকৈ সজাই তুলিছে। যদিও ইয়াতে মানে ছোৱালী বুলিবলৈ নাই এতিয়া বৰ্তমান, হ'লেও ঘৰখন মানে সজাই থোৱা দেখি মোৰ খুব ভাল লাগিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, আইগৰাকীৰ মুখত হাঁহিটো দেখিছেই। মই আইগৰাকীৰ লগত কথা এটা পাতি যাওঁ, বৰ হাঁহি থাকে, মিচিং নাথাকে। কৃষ্ণ আই।
কৃষ্ণ মাধৱ। আপোনাৰ পৰিচয়টোতো পাইছোঁৱেই, হ'লেও আপোনাৰ মাতৃ আপোনাৰ গৃহ আগৰ ক'ত আছিলে, কি কথা অকণমান যদি পৰিচয় হয়, আমি অনাসংঘৰে আছিলোঁ। কৃষ্ণ। আছিলোঁ যদিও ককাইদেউ সংঘৰী আছিলে চুব বৰুৱা। হয় মৰাণত থাকে, তেওঁ বেংকৰ মেনেজাৰ আছিলে। হয় তাৰপৰা ককাইদেউ চাৰিজন মোৰ, হয় বাই ভনী দুগৰাকী, হয় মা দেউতাও আছিলে। হয় আমি গাঁৱলীয়া পৰিয়ালৰ একেবাৰে গাঁৱলীয়া ঘৰ। হয়। এতিয়া আৰু ইয়াতে এতিয়া কেনেকুৱা লাগে? এতিয়া আপুনি একশৰণত আছে। এতিয়া ভালেই লাগিছে আৰু বহুত ভকতৰ মুখ দেখিছোঁ, হয়। ভগৱানৰ মুখ দেখা নিচিনা লাগিছে। একচুৱেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল বাপ সমস্ত আই সমস্ত আছে, তেখেতলোকৰ মুখত এটা হাঁহি থাকে, আৰু সেই হাঁহিটো আপোনাৰ মুখত ফুটি উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনালোকে কিমান দিনৰ পৰা মানে অন্তৰ্ভুক্ত হ'ল ইয়াত? আমিতো এতিয়া ইয়াৰ পৰা 17 চনমানতে ইয়াত জইন কৰি আছোঁ। হয় হয় মণিকাঞ্চনত। হয় হয়। এই কথাখিনি বাপজনৰ পৰা ল'লে আমি ভালকৈ গম পাম। মানে আপোনালোকে শংকৰ সংঘত কেতিয়াৰ পৰা অন্তৰ্ভুক্ত হৈছিল? আমি প্ৰায় 30-32 বছৰ হৈ গৈছে। 30-32 কিন্তু বছৰ। হ'লেও আমি ডিফেন্সত আছিলোঁ যেতিয়া, সেই গতিকে সিমানখিনি পালন কৰিব নোৱাৰিছিলোঁ। কিন্তু ইয়াত 7 চনৰ পৰা আছে। হয় হয় হয়। ইয়াত আমি 7 চনত ইয়াত আছোঁ। 7 চনৰ পৰা ইয়াত এই গৃহভাগ লোৱা হৈছে। হয়। আপোনালোক গৃহভাগটো আমাৰ বুলি নকওঁ, আপোনাৰ হ'বই দিয়া, ভগৱন্তৰ কৃপা কৰা। এই আমিতো তেনে সৰু এটি চাকৰি কৰিছিলোঁ, তথাপিতো ভগৱন্তৰ কৃপাত ইমানকণকে আছোঁ আৰু বৰষুণ নপৰাকৈ আছোঁ আৰু। তাৰপিছত আমি মানে যদিও এই 30 বছৰ হৈছিল, তথাপিতো আমি ইমান ভিতৰলৈ যোৱা নাছিলোঁ ভাগৱতৰ বা শংকৰদেৱৰ বিষয়লৈ ইমান জনা নাছিলোঁ। কিন্তু এতিয়া সম্পূৰ্ণ জনা হৈছোঁ। সম্পূৰ্ণ আমি শংকৰদেৱে যিখিনি আদৰ্শ দেখুৱাই গ'ল সেইখিনি সঁচাকৈ শুদ্ধ, গতিকে আমি সেইখিনি বাচি পাইছোঁগৈ। গতিকে আমি সম্পূৰ্ণ এতিয়া শংকৰদেৱৰ কথাখিনিয়ে আমি চলিবলৈ চেষ্টা কৰি আছোঁ। হয়, মানে আমি গুৰুজনাক গুৰু হিচাপে লোৱা নাই, বুজিছেনে বাৰু? আমি গুৰুজনাক ঈশ্বৰ হিচাপে লৈছোঁ, যিটো আমাক মানে প্ৰমাণ দিছে মাধৱ পুৰুষজনে, যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হ'লে মাৰ কংস জগজীৱ তাৰণ দেৱ নাৰায়ণ শংকৰ তাৰি অংশ। আমি ঈশ্বৰৰ ৰূপ আমি তেওঁক পাওঁ, তেওঁক আমি সেইভাৱে আমি লৈছোঁ। আৰু কথাটো হ'ল কি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি আদৰ্শ, সেই নীতি আদৰ্শটো অন্যই কি ভাল পায় নাপায় নাজানো, কিন্তু যিসকলে এই নীতি আদৰ্শত এবাৰ সোমাই গৈছে তাৰপৰা ওলাই অহাটো খুব কঠিন বা টান। মানে কি হয়, আমি কথাখিনি যে বুজি পাইছে, তেখেতলোকতো ওলাই যাবলৈ যোৱাটোতো বাদেই দিয়ক, ভাবিব নোৱাৰে, তাৰমানে সেই বিষয়ে ভাবিব নোৱাৰে। কেতিয়াও কান্দি উঠিব যদি কোনোবাই কয় তুমি এইটো এৰি দিয়া, তেতিয়াহ'লে মোৰ নিচিনা যদি হয় তেতিয়াহ'লে চকুলো তেওঁ বাগৰিব। আমি অকণমান দুদিনমান আগত আপোনাৰ এটা ভিডিঅ' পাইছিলোঁ, আপুনি সেই ভিডিঅ'টো বহুত দুখ লাগিছিলে, আপোনাৰ চকু পানী। আমি সঁচাকৈ তেনেকৈ ধৰণে কৰি দিয়াৰ পিছত আমিতো দিনভৰে যেতিয়া মনলৈ আহে তেতিয়া আমি মানে এজন ফৌজত থকা মানুহৰ হৃদয়খন বহুত টান, কঠোৰ, আৰু তাৰ মাজত আপোনাৰ হৃদয়খন গলি গৈছে না, আমি বহুত ডাঙৰ কথা। আমি ফৌজত থাকোঁতেও যদিও ফৌজৰ ভাষাবিলাক অলপ বেলেগ ধৰণৰ আছিল, তথাপিতো আমি ফৌজত মানে সেনেকুৱা ধৰণৰ ভাষাবিলাক ব্যৱহাৰ নকৰোঁ। আমি অন্য ক'লেও সেই গতিকে আমাক ফৌজতে কৈছিলে, ফৌজতো আহোমৰ বামুণৰ পোৱালি আহি গ'ল। মই সকলোৰ লগতে সহযোগ কৰিবলৈ নিবিচাৰিছিলোঁ। মই প্ৰায় অকলে ফুৰি ভাল পাওঁ। সেই গতিকে আমাৰ মা দেউতাই শিকাই দিয়া আদৰ্শখিনি আমি গ্ৰহণ কৰি ফুৰিছিলোঁ। এতিয়া কথা হ'ল কি বাপ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা মানে এনেকুৱা ধাৰালৈ সোমাই গৈছোঁ যে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে আমাৰ সেৱা বাহিনী নামে এটা মানে অনুষ্ঠান আছে, আৰু এই সেৱা বাহিনীত আমি বহুতক আমি আহ্বান জনাইছিলোঁ, আমি পদবৰ্য গৈ আহি থাকোঁতেও আহ্বান জনাইছিলোঁ। আমি প্ৰতি জেগাতে কওঁ যে সেৱা বাহিনীত যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকে অন্ততঃ ড্ৰাগছ পৰা অকণমান আঁতৰত থাকিব পাৰে। আপোনাৰ মতামত কি ইয়াৰ? সেৱা বাহিনী সুন্দৰ পদক্ষেপ এইটো, মানে যিকোনো আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো মানে বৰ সুন্দৰ পদক্ষেপ লৈছে, কিয়নো আমি তেখেতলোকৰ অভিভাৱকসকলেও বুজি পাইছে যে আমি ল'ৰা ছোৱালীক কেনেকৈ গঢ় দিব লাগিব, কি কৰিলে ভাল হ'ব, দেশখন কেনেকৈ আগবঢ়াই নিব পাৰিম, সেইখিনি তেওঁলোকে অভিভাৱকে জ্ঞান পাইছে। গতিকে সংঘটো সেইকাৰণে ইমান বেছিকৈ আগমন হৈছে।
হয় হয় সাগৰ মোহন হোৱাৰ কাৰণটো সেইটোৱে মানে ল'ৰা ছোৱালীবিলাকক আমি আধ্যাত্মিক দিশটো আমি পঢ়া লিখাততো নিশ্চয় আগবঢ়াই নিছোঁ, কিন্তু আধ্যাত্মিক জ্ঞান নহ'লে কোনেও আগবাঢ়িব নোৱাৰে। এতিয়া যুৱৰ উশৃংখলাটো বহুত বেছি মানে হৈ যায়, কিছু কিছু দেখা যায়। কাৰণ সেইটোৱে আধ্যাত্মিক জ্ঞান নিদিয়াৰ হেতুকে আমাৰ বিশৃংখলাটো হ'বই। যাৰ আধ্যাত্মিক জ্ঞান যাৰ গৃহত আছে তেখেতলোকৰ সুন্দৰ হৈ থাকিব চাবচোন। তেখেতলোকৰ প্ৰায় গৃহবিলাক চাবচোন, আধ্যাত্মিক জ্ঞান যাৰ গৃহত আছে তেখেতলোকৰ বিশৃংখলতা নহয়, কেতিয়াও নহয়, সুন্দৰকৈ চলি থাকিব এখন ঘৰ আৰু ঈশ্বৰৰ কৃপা কৰি থাকে তেওঁলোকক। সেইবিলাক বিশৃংখলাবিলাক অহাৰ লগে লগেতো নানা কিচিমৰ চিধাই ধৰি লওক কাজিয়া এখন হোৱাৰ লগে লগে দিনভৰ লঘোণে থাকিব, তাৰপিছত কি হ'ব? কাৰোবাৰ গেষ্ট্ৰিক হ'ব, কাৰোবাৰ কিবা সেনেকুৱা ধৰণে বেমাৰবিলাক নিজে চপাই লয়। সেইবিলাকে সেনেকুৱা ধৰণে বিশৃংখলতা হৈ গৈ থাকিব। সেই গতিকে আধ্যাত্মিক জ্ঞানটো বহুত জৰুৰী। আমি বিশেষকৈ আৰু এতিয়া আপুনি ধৰি লওক আমাৰ লগত কেনেকৈ পৰিচয় হৈ গ'ল ইমান, আপুনি লখিমপুৰত ধৰি লওক ভকতি দিশত নথকা হ'লে মই আপোনাৰ লগত পৰিচয় নহওঁ। আজি ফৌজত থকা হ'লে মোৰ লগৰবিলাক কাশ্মীৰত এতিয়াও চাকৰি কৰি আছে। মই একচুৱেলি 30 চনত ৰিটায়াৰ হ'লোহেঁতেন, অকণমান আগতীয়াকৈ গুচি আহিলোঁ। ভালেই লাগিলে এতিয়া আহি পিনি ভকতৰ মহান কৃপা আছিলে আপোনাক লগ পোৱা। আপুনি লখিমপুৰ, মই হ'লোঁ ডিমৌ ধেমেচি, তেনেকৈ ধৰণে আমি লগ নাপালোঁহেঁতেন। এতিয়া মই কাশ্মীৰত পঢ়ি থাকিলোঁহেঁতেন কিবা এটা কামত। এতিয়া আপুনি ইয়াত আপোনাক লগ পোৱা সৌভাগ্য নহ'লহেঁতেন। আমি মানে ভকতিৰ দিশত অহা হেতুকে আমি আপোনাৰ নিচিনা মহান এজন লোকৰ আমি চৰণত ঠাই পাইছোঁ। গতিকে আমি মহান কৃপা হৈছে বুলিয়ে ভাবিছোঁ। আমাক বাপজনে বহুত ওপৰলৈ ঠেলি দিছে, আমি আপোনাৰ চৰণত ঠাই বিচাৰিছোঁ। আমি ইমানৰ পাত্ৰ নহয়, বয়সতো আমি সৰু, আৰু বাপজনৰ পৰা শিকিবলৈ বহুত কথাখিনি আছে। আৰু আমি কথা পাতি থাকিলে ঢেৰ কথা, আমাৰ ভকতৰ কথা ঢেৰ ওলাই থাকিব। তথাপি আমি কাইলৈ আমি ইয়াৰ পৰা অনুষ্ঠানলৈ বাপজনো যাব নিশ্চয়, হয় নাই বাৰু? বাপজনো যাব। আইগৰাকী হাঁহিটো মোৰ খালি হাঁহিটো ধুনীয়াকৈ দি থাকে। বাপজনৰ এটা কমপ্লেইন আছে আইগৰাকীৰ ওপৰত যে বাপজনক অকণমান এৰি দিবলৈ কৈছে। আপুনি এতিয়া বাপজনক ধৰি থাকিব নোৱাৰে, এৰি দিব লাগিব। হয় হয়। এয়া আমাৰ আপোনালোকৰ গৃহলৈ কোন কোন আহিছে এতিয়ালৈকে? আমাৰ ঘৰলৈ টুটু হাতীমূৰীয়া বাবা আহিছিলে, দীপক বৰ্মা আহিছে, অনিল তাঁতী আহিছে, আৰু এজন সন্দিকৈ বাপ আহিছে। কৃষ্ণ মহাৰথীবিলাক আহি গ'ল। এতিয়া আমি এই মানে কণকণীয়া বৰষুণটো আহিছোঁ আৰু লাহে লাহে। এয়া বাপজনৰ গৃহত দেখিছে কি সুন্দৰ পৰিৱেশ, এটা সুন্দৰকৈ সজাই থৈছে। পৰিৱেশবিলাক দেখাই গৈছোঁ, কথা পাতি গৈছোঁ, আৰু কাৰণ এই হ'ল আমাৰ এটা ধৰক স্মৃতি, সেইকাৰণে আমি ৰাখি গৈছোঁ। আকৌ কেতিয়াবা আহিব পাৰোঁ নে নহয় ঠিক নাই। নহয় এয়া আৰু এইখিনি দেখাবলৈ আহি আছিলোঁ, আপোনাক কৈ দিলে। এই ধৰক ইয়াতে গুৰুজনাৰ এখন চিত্ৰ আছে, এয়া গুৰুজনাৰ চিত্ৰ, আৰু ইয়াতে নিজেই বনায় তেখেতে। বাহিৰত সহায় আছে ন, এইটো এটা দেখিছেনে? এইটো নিজে বনোৱা বাপজনে, সুন্দৰকৈ বনাই, ডিউটিত থাকোঁতে বনাইছে। এইটো মহা এটা সৰু, হয়। এই চুপাৰভাগ নিজেই বাপজনে আছে। বাপৰে, বাপজনে বহুতখিনি কাম কৰিব জানে দেই। আৰু লগতে আমাৰ ইয়াত গ্ৰন্থ আছে, তেখেতে অধ্যয়ন কৰি থাকে ইয়াতে, আৰু এনেকৈ ধৰণে ৰাখিছে বস্তুখিনি। আৰু বাহিৰত এখন শৰাই ভাগ আছে বুলি কৈছে, আমি শৰাই ভাগ দেখাবলৈ যাম। এয়া ধৰক ইমান সুন্দৰকৈ এটা সৰু মানে এইটো মুহা বনাইছে, সঁচাকৈ সুন্দৰকৈ ঘৰখন ৰাখি থৈছে। আমি আজি আহি আপ্লুত হৈছোঁ, মনটো ভাল লাগিছে। এনেধৰণে আমি ভকতৰ ঘিৰে ঘিৰে ঘূৰি ফুৰোঁ। আৰু শৰাই ভাগ সেয়া নিজে তৈয়াৰ কৰা, দৰ্জা খুলিব লাগিব। দুটা পাৰ্ট ন? এই শৰাইখন বাপজনে নিজেই বনাইছে। এই দুটা পাৰ্ট মানে এইটো মানে খুলিব পাৰি নেকি? এই তলফালৰ পৰা এইকণ জেগাত মানে তেখেতে হেৰি মানে উঠাই দিব পাৰি। এনেই পৰি থকা এইবিলাক যিবিলাক যে আছিলে হেৰি ফেনৰ এই লোহা জালিবিলাক, হয় জালিটো, হয়। এনেকৈ বাপজনে বহুখিনি বস্তু তৈয়াৰ কৰে। আৰু বাপজনৰ গাড়ী এইখন বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। এয়া হ'ল বাপজনৰ গৃহ। বাপজনৰ গৃহতে আজি ৰাতি আমি আশ্ৰয় ল'ম। 1 তলা 2 তলা 3 তলা
যাই নহওক ক'বলগীয়া কথা নহয়, এনেই পৰিৱেশটো দেখাইছোঁ, বাহিৰতে আছোঁ। বাপজনে আমাক কৃপা কৰি পিনি আজি আমাক ইয়াত থাকিবৰ কাৰণে আশ্ৰয় দিছে। তেখেতৰ ইয়াত আজি থাকি কালি আমি শিৱসাগৰলৈ যাম। শিৱসাগৰত আমাৰ নামৰ অনুষ্ঠান এভাগ আছে আৰু নামৰ অনুষ্ঠান ভাগত আমি অংশগ্ৰহণ কৰিম। দীপক চুতীয়া, হয়, দীপক চুতীয়া তেখেতৰ নাম। দীপক চুতীয়া নহয় জানো? দীপক চুতীয়া, তেখেতৰ নাম দীপক চুতীয়া আছিলে, চন্দ্ৰ চুতীয়া আছিলে? চন্দ্ৰ চুতীয়া, নহয় চন্দ্ৰ চুতীয়া, হয় হয়, চন্দ্ৰ চুতীয়া বাপজনৰ গৃহত আমাৰ নিমন্ত্ৰণ আছে। আমি লখিমপুৰৰ পৰা আহিছোঁ, আজি ডিমৌত আছোঁ, ৰাতিটো ইয়াতে কটাই ৰাতিপুৱা আমি দুইজন বাপে ইয়াৰ পৰা তালৈ গৈ তাতে অংশগ্ৰহণ কৰি আকৌ মই যোৰহাটলৈকে, যোৰহাটৰ আমি মানস বাপৰ গৃহলৈ যাম, চানী মানস বাপজনৰ গৃহলৈ। তেখেতৰ গৃহত আমি এক ৰাতি থাকি আমি আকৌ লখিমপুৰলৈ ৰাওনা হ'ম। এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কথা ধেৰ পাতিবলগীয়া আছিল, কিন্তু আমি কথা ইমান নাপাতি আমি ঘৰুৱা পৰিৱেশটো দেখাই লৈ আপোনাৰ মাজত বিদায় ল'ব লৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ, সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি ভিডিঅ'টো আপোনাৰ মাজতে আগবঢ়াই দিছোঁ। কৃষ্ণ জয় গুৰু।